নমস্কাৰ, মই আছোঁ এখন নাৰ্চাৰী একাধিক্ৰমে চাওক আপোনালোকে ইয়াতে মৌ মাখি বাঁহ কেন্দ্ৰ কৰিছে। মৌ মাখি মাৰা এতিয়া মই ইয়াৰ পৰা ৰস উলিয়াবলৈ লৈছোঁ। খন্তেক সময় পাছত ৰস উলিওৱা হ'ব। এয়া চাওক একাধিক্ৰমে ইয়াত বিভিন্ন জেগাত সংস্থাপন কৰি থোৱা হৈছে বক্সবিলাক। চাওক একে ওচৰতে তিনিবাহ ইয়াত আছে, এনেকৈ কৰি পেলাই পৰ্যায়ক্ৰমে। আৰু এইটো ছাইডতো আছে প্ৰায় মেক্সিমাম ইয়াত 11 বা 12 বাহ আছে। ইয়াতে অৰ্কিডো আছে আৰু বিভিন্ন ধৰণৰ ইয়াত ফুলৰ প্ৰজাতি আছে। আৰু সেই ফুলৰ প্ৰজাতিৰ কাৰণে ইয়াত মৌ মাখি কেন্দ্ৰ কৰি পেলাই পোহপালন কৰা হৈছে। আপোনালোকে চাওক ইমান ধুনীয়া এটা পৰিৱেশ। গতিকে ইয়াত সন্নিৱিষ্ট কৰাটো ভাল। মৌ মাখি এইপিনেও আছে, আপোনালোকে চাওক বিভিন্ন জেগাত ইয়াত তাৰমানে থোৱা হৈছে। আৰু লগতে এটা ফিচাৰীও আছে। ইয়াত কি সুন্দৰ পৰিৱেশ, আপোনালোকে চাওক। এয়া ধুনীয়াকৈ ইয়াত মৌ মাখি প্ৰতিষ্ঠা কৰা হৈছে, অৰ্কিডো ৰোপণ কৰা হৈছে, বিভিন্ন নাৰ্চাৰী ফুলো ইয়াত ৰোপণ কৰা হৈছে। গতিকে ইয়াত থকাটো বা মৌ মাখি পোহাটো ভাল এটা লক্ষণ। এয়া অৰ্কিড ফুলিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, এয়া অৰ্কিড ফুলিবলৈ আৰম্ভ কৰিছে। এপাহ দুপাহ তিনিপাহ চাৰিপাহ আৰু পৰ্যায়ক্ৰমে আহি থাকিব। ইয়াত কলিবিলাক হ'ব আৰু এইবিলাক হ'ব মেচিউৰিটি কৰাৰ পাছত ধুনীয়াকৈ ফুল ল'ব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। হয়, নমস্কাৰ। এয়া চাওক ধুনীয়াকৈ সুন্দৰভাৱে ইয়াত মৌ মাখি বাঁহো প্ৰতিষ্ঠা কৰা হৈছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো। ভিডিঅ' যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ পাছত যদি কিবা আপোনালোকে জানিবলগীয়া থাকে মৌ মাখিৰ বিষয়ে আমাক জনালে ভাল হয়। ধন্যবাদ।